আজি আমাৰ টপিকটো হৈছে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স। এই টপিকটোত আমি 25 নৱেম্বৰৰ পৰা 5 ডিসেম্বৰৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইবোৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅ'টোত নিউ এপইন্টমেন্ট, ডেজ এণ্ড থিমছ, এৱাৰ্ডছ, স্পৰ্টছ আৰু মিছেলেনিয়াছ সম্পৰ্কে কেইটামান প্ৰশ্ন আলোচনা কৰিছো। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ন্যায়াধীশ সঞ্জীৱ খান্না। ন্যায়াধীশ সঞ্জীৱ খান্না হৈছে দেশৰ 51 সংখ্যক মুখ্য ন্যায়াধীশ। তেখেতে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে 11 নৱেম্বৰ 2024 পৰা কাৰ্যভাৰ গ্ৰহণ কৰিছে। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীক নিযুক্তি প্ৰদান কৰে। 2 নং প্ৰশ্ন, অলপতে হেমন্ত সোৰেনে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে? এই প্ৰশ্নটোৰ উত্তৰ হৈছে ঝাৰখণ্ড। এই প্ৰশ্নটোৰ পৰা আমি গম পালো ঝাৰখণ্ডৰ বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে হেমন্ত সোৰেন। 3 নং প্ৰশ্ন, প্ৰতি বছৰে কিমান তাৰিখে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 26 নৱেম্বৰ। প্ৰতি বছৰে 26 নৱেম্বৰৰ দিনাখন ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হয়। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক পদ্মবিভূষণ ডক্টৰ ভাৰ্গিছ কুৰিয়ানৰ জন্মদিৱস উপলক্ষে সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হয়। ডক্টৰ ভাৰ্গিছ কুৰিয়ান তেখেত হৈছে ফাদাৰ অফ হোৱাইট ৰিভলিউশ্যন, শ্বেত বিপ্লৱৰ জনক। আনহাতে অসমৰ পশুপালন বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম হৈছে শ্ৰী অতুল বৰা। 4 নং প্ৰশ্ন, প্ৰতি বছৰে কিমান তাৰিখে সংবিধান দিৱস পালন কৰা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে 26 নৱেম্বৰ। প্ৰতি বছৰে 26 নৱেম্বৰৰ দিনাখন সংবিধান দিৱস বা কনষ্টিটিউশ্যন ডে পালন কৰা হয়। 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভাই ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু 1950 চনৰ 26 জানুৱাৰী তাৰিখে ই কাৰ্যকৰী হৈছিল। সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়। ভাৰত চৰকাৰে 2015 চনৰ 19 নৱেম্বৰ তাৰিখে অধিসূচনাৰ জৰিয়তে 26 নৱেম্বৰক সংবিধান দিৱস হিচাপে ঘোষণা কৰিছিল। 5 নং প্ৰশ্ন, বুকাৰ বঁটা 2024 কোনে লাভ কৰিছে? বুকাৰ বঁটা 2024 লাভ কৰিছে সামান্থা হাৰ্ভে। ব্ৰিটিছ লেখিকা সামান্থা হাৰ্ভে তেখেতৰ উপন্যাস অৰবিটেলৰ বাবে 2024 বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছে। গতিকে ইয়াত মনত ৰাখিব লাগিব 2024 বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিছে সামান্থা হাৰ্ভে। তেখেতে কোনখন উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে? সেই উপন্যাসখনৰ নাম হৈছে অৰবিটেল। 6 নং প্ৰশ্ন, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ 2025 কোনখন ৰাজ্যত অনুষ্ঠিত হ'ব? উত্তৰ হৈছে বিহাৰ। বিহাৰত 2025 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। আনহাতে 2024 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ তামিলনাডুত 19 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল। 2024 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ তামিলনাডুত অনুষ্ঠিত হৈছে। আনহাতে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ 2025 বিহাৰত অনুষ্ঠিত হ'ব। 7 নং প্ৰশ্ন, Why ভাৰত মেটাৰ্ছ গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম কি? উত্তৰ হৈছে শ্ৰী সুব্ৰমণ্যম জয়শংকৰ। তেখেত হৈছে ভাৰত চৰকাৰৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ 2015 চনৰ পৰা 2018 চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব। Why ভাৰত মেটাৰ্ছ গ্ৰন্থখনৰ লেখক হৈছে সুব্ৰমণ্যম জয়শংকৰ আৰু তেখেত বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। 8 নং প্ৰশ্ন, মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024ৰ খিতাপ কোনে লাভ কৰিছে? উত্তৰ হৈছে ৰিয়া সিংহা। ৰিয়া সিংহাই 2024 বৰ্ষৰ মিছ ইউনিভাৰ্ছ ইণ্ডিয়া খিতাপ লাভ কৰিছে। আনহাতে মিছ ইউনিভাৰ্ছ 2024ৰ খিতাপ লাভ কৰিছে ডেনমাৰ্কৰ 21 বছৰীয়া ভিক্টৰিয়া কেজাৰ থেইলভিগে। আৰু এই সৌন্দৰ্য প্ৰতিযোগিতাখন মেক্সিকোত অনুষ্ঠিত হৈছিল। ইয়াত এটা পাৰ্থক্য মনত ৰাখিব, মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 হৈছে ৰিয়া সিংহা আৰু মিছ ইউনিভাৰ্ছ 2024 হৈছে ভিক্টৰিয়া কেজাৰ থেইলভিগ। এগৰাকী হৈছে মিছ ইউনিভাৰ্ছ ইণ্ডিয়া আৰু আনগৰাকী হৈছে মিছ ইউনিভাৰ্ছ। 9 নং প্ৰশ্ন,
G20 শীৰ্ষ সন্মিলন 2024 কোনখন দেশত অনুষ্ঠিত কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে ব্ৰাজিল ব্ৰাজিলৰ ৰিও ডি জেনেইৰোত G20 শীৰ্ষ সন্মিলন 2024 অনুষ্ঠিত কৰা হৈছে আনহাতে পৰৱৰ্তী G20 শীৰ্ষ সন্মিলন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'ব আৰু এই শেষৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাৰ নাম হলনি কৰি শ্ৰীভূমি জিলা হিচাপে নামকৰণ কৰা হৈছে এই প্ৰশ্নটোৰ উত্তৰ হৈছে কৰিমগঞ্জ জিলা 21 নৱেম্বৰ 2024 তাৰিখে কৰিমগঞ্জ জিলাৰ নাম হলনি কৰি শ্ৰীভূমি জিলা হিচাপে নামকৰণ কৰা হৈছে